হেল্ল' সকলোকে স্বাগতম জনাইছো তোমালোকৰ অসমীয়া ডিজিটেলৰ আন এটা ভিডিঅ'লৈ। আজি আমি এইটো ভিডিঅ' তোমালোকৰ ক্লাছ 6ৰ অসমীয়া যেটো তোমালোকৰ 5 নম্বৰ যেটো পাঠ আছে কবিতা ৰিমঝিম বৰষুণ আহে। এই পাঠটো তোমালোকৰ যিবিলাক ইয়াত এক্টিভিটি মানে যিবিলাক তোমালোকৰ কাৰ্যাৱলী দিয়া আছে প্ৰশ্নাৱলী আছে এই সকলোবিলাক আজি আমি এইটো ভিডিঅ'ত সুন্দৰকৈ কৰিম আৰু সুন্দৰকৈ আমি আলোচনা কৰি যাম। ঠিক আছে, আৰু এই পাঠটো আমি সুন্দৰকৈ পঢ়া আৰু আলোচনা কৰাৰ ভিডিঅ' তোমালোকক দিয়া আছে, তোমালোকে চোৱা নাই তাৰ লিংক এইটো ভিডিঅ'ৰ তলৰ ডেসক্ৰিপচনত দিয়া থাকিব, তাত গৈ তোমালোকে চাব পাৰিবা। বাৰু এতিয়া আজি আমি এই তোমালোক ক্ৰিয়াকলাপ যিবিলাক নেকি পাঠভিত্তিক ক্ৰিয়াকলাপ দিয়া আছে প্ৰশ্ন দিয়া আছে সেইবিলাক কৰো। তোমালোকৰ 1 নম্বৰে দিয়া আছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। মানে তোমালোকৰ প্ৰশ্ন দিছে নহয়, তাত আমাৰ 4টা উত্তৰ দিছে, তাৰ পৰা তোমালোক সঠিকটো শুদ্ধটো বাছি উলিয়াব কৈছে। এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকক আহিব, আজিকালি আহে তোমালোকৰ লগতে কি আহে যেতিয়া নেকি তোমালোক গুণোৎসৱ হয় সেই সময়টো আহে, এনেকুৱা ধৰণৰ তোমালোকে কৰি পাইছাই। গতিকে এতিয়া তোমালোক এতিয়া প্ৰথমতে দিছে ৰ'দত গছৰ সেউজী পাতবোৰ কিদৰে থাকে যেতিয়া নেকি বেছিকে ৰ'দ দিয়ে ন। তোমালোকে মন কৰিছানে গছৰ পাতবিলাক যেতিয়া নেকি গৰমৰ দিনত যে একদম প্ৰখৰ ৰ'দ দিয়ে নহয়, টানকৈ ৰ'দ দিয়ে, সেউজীয়া গছৰ পাতবিলাক কেনেকৈ থাকে, কেনেকুৱা হৈ যায়? উত্তৰ হ'ব হাঁহি থাকে বুলি এইটো মানে কি হয় তোমালোকৰ এই কবিতাটোৰ লগতে আমি যেটো ৰিমঝিম বৰষুণ আহে তাত পাইছো নহয়, যেতিয়া ৰ'দত কি হৈ থাকে যেতিয়া পথাৰ থাকে ৰ'দত শুকায় বুলি সেউজী পাতবোৰ থাকে দুখ খাই নাকি আছিলে নহয়। গতিকে কি হ'ব উত্তৰ হ'ব ক আছে হাঁহি থাকে পোৱা নাছিলো আমি, খ আছে দু খাই থাকে, গ আছে নাচি থাকে, আৰু ঘ আছে উফুন পাই থাকে। এতিয়া শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ। খটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। গতিকে আমি খ যেটো বৃত্ত আছে তোমালোকৰ খ বৃত্তটো, এই খ বৃত্ত তোমালোকে এনেকে সাৰ্কুল সুন্দৰকৈ ৰাউন্ড কৰি দিবা। এতিয়া মই পৰা নাই ভালকে, মই ইয়াত স্ক্ৰিনত অকণ অসুবিধা আছে, তোমালোকে সুন্দৰকৈ গোটেই বৃত্তটো পূৰ কৰি দিবা। ঠিক আছে, হ'বনে? নেক্সট আছে তোমালোকৰ দ্বিতীয়তে তোমালোক দিছে কবিয়ে কবিতাটোত কি গণিব নোৱাৰাৰ কথা কৈছে। কি কৈছে কবিয়ে? আমি কবিতাটো পঢ়িলো, তাত কি গণিব মানে হিচাপ কৰিব নোৱাৰাৰ কথা কৈছে। কি হিচাপ কৰিব নোৱাৰাৰ কথা কৈছিলে? ক আছে পানীৰ টোপ, নে সেউজী গছৰ সেউজী পাত, নে ঘাঁহ বন, নে পুবালি বতাহ। কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ অপচন ক, পানীটো মানে বৰষুণৰ টোপালৰ হিচাপ কৰি গণি উলিয়াব নোৱাৰাৰ কথা কৈছিলে। আমি পাইছিলো নহয় কবিতাত কি আছিলে, যেতিয়া নেকি বৰষুণ আহে ইমান পানীৰ টোপ নোৱাৰো গণিব, ভাল পাওঁ ৰিমঝিম গীতহে শুনিব কৈছিলে। গতিকে ইয়াত কি হ'ব ক নম্বৰটো হ'ব। কটো তোমালোকে এই কটো তোমালোকে কি কৰিবা সুন্দৰকৈ ৰাউন্ড কৰি দিবা। ঠিক আছে, বাৰু এতিয়া আমি নেক্সট তোমালোকৰ যি কাৰ্যকলাপ দিছে চোৱা 2 নম্বৰ দিছে তোমালোকৰ শব্দ অৰ্থ মিলাও আহা কৈছে। এটা শব্দ দিয়া আছে, তাৰ অৰ্থটো কি হয় এই অৰ্থখিনি দিয়া আছে, এটা মিলাব লাগে। তোমালোক এটা দিয়া আছে উফুন মানে ঠেহ পতা কৈছে। দু খাই মানে দু খাই শব্দ অৰ্থ কি হ'ব? ইয়াত থকা বাহিৰলৈ উপঙে আছে বেকা হৈ তলমূৰ কৰি, এইটো কি হ'ব তেতিয়াহ'লে? দু কৈ থকাটো হ'ব বেকা হৈ তলমূৰ কৰি। ঠিক তেনেকৈ বাজলে মানে বাহিৰলৈ, গতিকে বাহিৰলৈ হ'ব। ভাহে মানে উপঙি থকা। ঠিক আছে, তেতিয়াহ'লে এটা আমি মিলাই ল'বলৈ হ'লে দু খাই টো ক'ত আহিব? দু খাই আছে বেকা হৈ তলমূৰ কৰা। বাজলে মানে বাহিৰলৈ, তাৰপিছত ভাহে মানে উপঙি থকা। এতিয়া তোমালোকে এনেকে সুন্দৰকৈ মিলাই ল'বা। ঠিক আছে, নেক্সট আছে তোমালোকৰ তাৰপিছতে আছে 3 নম্বৰ। 3 নম্বৰ কি কৈছে তোমালোকে ইয়াতে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা কৈছে। প্ৰশ্নবিলাক দিয়া আছে নহয়, এই প্ৰশ্ন তোমালোক ক'বলৈ কৈছে আৰু লিখিবলৈ কৈছে। আমি সুন্দৰকৈ ইয়াত লিখি লৈছো, এই প্ৰশ্নৰ উত্তৰবিলাক ইয়াতে লিখি লৈছো। চোৱা এইখিনি আমি এতিয়া প্ৰশ্নৰ উত্তৰবিলাক তোমালোকে আমি কৰি যাম। তোমালোকে যদি কোনোবা লিখাত অসুবিধা পাইছা তেতিয়াহ'লে তোমালোকে ভিডিঅ'টো ৰখাই মেলি লাহে লাহে লিখি যাব পাৰা। ঠিক আছে, এতিয়া 3 নম্বৰ তোমালোকৰ ক দিয়া আছে। কি প্ৰশ্ন দিছে? কবিয়ে পথাৰ আৰু গছৰ সেউজী পাতবোৰ ৰ'দত কেনেদৰে থাকে বুলি কৈছে। আমি কবিতাটোৰ আৰম্ভণিতে পাইছিলো কি আছিলে? যেতিয়া পথাৰ থাকে ৰ'দত শুকায়, গছৰ সেউজী পাত থাকে দু খাই আছিলে ন। গতিকে কবিয়ে পথাৰ কি শুকাই থকা বুলি কৈছে, সেউজী পাতবোৰ কি দু খাই থাকে বুলি কৈছে। গতিকে উত্তৰ লিখিম কবিয়ে পথাৰ ৰ'দত এইটো কবিয়ে পথাৰ ৰ'দত, এই পথাৰটো নালাগে, দুটা হৈ গ'ল, এই তোমালোকে এইটো নালাগে, এইটো কাটি দিবা। ঠিক আছে, কি লিখিম আমি তেতিয়াহ'লে? কবিয়ে পথাৰ ৰ'দত শুকাই থাকে আৰু গছৰ সেউজী পাতবোৰ দু খাই থাকে বুলি কৈছে। এনেকে লিখি ল'বা। তাৰপিছতে আহিলে খ প্ৰশ্ন কি দিছে? কবিয়ে পানীৰ টোপালবোৰ কিয় গণি শেষ কৰিব নোৱাৰো বুলি কৈছে। কিয় কৰিব নোৱাৰো কৈছে? কাৰণ বৰষুণবিলাক ইমানকে আহি কেনে টোপালবোৰ গণিব পাৰিব, হয় নে? গতিকে কি লিখিছো উত্তৰ? ক
কবিয়ে পানীৰ টোপালবোৰ ইমান বেছি যে গণি শেষ কৰিব নোৱাৰো বুলি কৈছে এনেকে লিখিলে হ'ব তাৰ পিছতে আহিলে গ কি কৈছে কবিয়ে কি গীত শুনি ভাল পায় কৈছে কি গীত শুনি পাইছিলে বৰষুণৰ যি শব্দ ৰিমঝিম শব্দৰ যি গীত হয় সেইটো শুনি ভাল পায় হয়নে গতিকে আমি উত্তৰ লিখিম কবিয়ে বৰষুণৰ ৰিমঝিম শব্দৰ গীত শুনি ভাল পায় ঠিক আছে বুজি পাইছা তোমালোকে তাৰ ঘ আছে চোৱা কবিতাটোত কোনে কোনে হাঁহে উফুন পাতে আৰু চকু পানী টুকে বুলি কৈছে কোনে কোনে হাঁহে উফুন পাতে আৰু চকু পানী কোনে কোনে কাৰ কথা পাইছিলো আমি কবিতাটোত আমি উত্তৰ লিখিম বিজুলীয়ে হাঁহে ডাৱৰে উফুন পাতে আৰু আকাশে চকু পানী টুকে বুলি কবিয়ে কৈছে আমি কত পাইছিলো কবিতাটোত পাইছিলো নহয় কবিতাটো কতে পাইছিলো কি বুলি আছিল চোৱা ডাৱৰে উফুন পাতে বিজুলীয়ে হাঁহে আকাশৰ চকু পানী বৰষুণ আহে এনেকে পাইছিলো নহয় আৰু হাঁহেটো মানে আউটা আছিল তোমালোক চোৱা গছ লতা ঘাঁহ বনে মিছিকি হাঁহে বুলি হেতু লিখিব পাৰা আমি ইয়াত লিখিছো কবিতাটোত বিজুলীয়ে হাঁহে লগতে গছ লতা বুলি লিখিব পাৰা তোমালোকে ডাৱৰে উফুন পাতে বুলি পাইছিলো আৰু কি আকাশে চকু পানী টুকে বুলি কবিয়ে কৈছে তাৰ পিছতে তোমালোকৰ নেক্সট প্ৰশ্ন আছিল উঙ কি কৈছে কবিয়ে কাগজৰ নাও কেতিয়া আৰু কত মেলি দিয়ে কৈছে আমি হেখৰ ফালে কবিতা হেখৰ পাইছিলো নহয় কবিয়ে উত্তৰ লিখিম কবিয়ে বৰষুণ আতৰিলে মানে কবি কাগজৰ নাও কেতিয়া বুলি কৈছে না কেতিয়াটো কি হ'ব কবিয়ে বৰষুণ আতৰিলে কেতিয়াটো উত্তৰ হল বৰষুণ আতৰিলে আৰু কত কৈছে না কত নিজৰাত কাগজৰ নাও মেলি দিয়ে এনেকে লিখিম তাৰ পিছতে প্ৰথম চোৱা আছে কবিয়ে কোনে কত আৰু কি হৈ ভাহে বুলি কৈছে মানে কবিয়ে কোনে আৰু কতনো আৰু কি হৈ ভাহে বুলি কৈছে আমি একেবাৰে কবিতাটো হেখ পালে পাইছিলো সব তোমালোকে ঢৌৱে ঢৌৱে নাচি নাও লাহে লাহে নীলা আকাশত যেন জুনটি হৈ ভাহে এনেকে পাইছো না গতিকে কবিয়ে কৈছে কাগজৰ নাওখনে কবিয়ে কৈছে কোনে কৈছে নহয় কোনে কাগজৰ নাওখনে কোট নীলা আকাশত কি হৈ ভাহে জুনটি হৈ ভাহে বুলি কৈছে এনেকে আমি লিখিলে হ'ব পাৰিবা তোমালোকে তাৰ পিছতে এতিয়া আমি নেক্সট কি আছে তোমালোকে চাও এতিয়া আমি যাম 4 নম্বৰ 3 নম্বৰ প্ৰশ্নটোবিলাক কৰিলো ন আমি এতিয়া 4 নম্বৰ কি আছে চোৱা 4 অকমান হৈছে এনেকে আনিব লাগিব ঠিক আছে 4 নম্বৰ আছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ বাছি উলিয়া শব্দজালত ঘেৰ দিয়া আৰু লিখা কৈছে ইয়াতে তোমালোকে চোৱা তোমালোকৰ প্ৰশ্ন দিছে নহয় এই প্ৰশ্নবিলাক উত্তৰ এই শব্দজালখন আছে ইয়াৰ পৰা আমি বাছি উলিয়া এই শব্দজাল ঘেৰ দিবলৈ কৈছে আৰু তাৰ পৰা উত্তৰবিলাক লিখিব কৈছে কি কৈছে কবিয়ে কি বতাহে নাচি নাচি কথা পাতেহি বুলি কৈছে কি কবিয়ে কি বতাহে কথা পাইছিলো আমি পুবালি বতাহ পাইছো নহয় গতিকে কবিয়ে কি বতাহে নাচি নাচি কথা পাতে বুলি কৈছে পুবালি বতাহ গতে পুবালিটো আমি ইয়াত আছে তোমালোকে এইটো ঘেৰ দি লবা ধুনিয়াকে এইটো তোমালোকে এনেকে সুন্দৰকৈ ঘেৰ দি লবা ঠিক আছে মই অসুবিধা তোমালোকে ভালকে ঘেৰ দি লবা তাৰ পিছতে নেক্সট তোমালোকৰ খ প্ৰশ্ন দিছে ইয়াতে কবিয়ে পানীৰ টোপ কি কৰিব নোৱাৰো বুলি কৈছে কি কৰিব নোৱাৰো পাইছিলে গণিব নোৱাৰো বুলি কৈছিলে আমি লিখিছো গণিবটো আমি শব্দজালত কত পাম গণিব এইটো তোমালোকে এনেকে সুন্দৰকৈ ঘেৰ দি লবা তাৰ পিছতে আহিলে কাৰ হেউজি পাত দু খাই থাকে কাৰ আসলে গছৰ হেউজি পাত কেতিয়া যেতিয়া নেকি প্ৰখৰ ৰদ বেছি হয় হয়নে গছৰ হলে আমি গছৰটো কত আছে এইটো গছৰ এনেকে তোমালোকে এইটো ৰাউন্ড কৰি লবা তাৰ পিছতে আহিলে ঘ কবিয়ে ৰিমঝিম কৈ কি অহাৰ কথা কৈছে কি অহাৰ কথা কৈছিলে ৰিমঝিম কৈ বৰষুণ অহাৰ কথা কৈছিলে আমি বৰষুণ লিখি লৈছো আৰু ভৰকত আমি ঘেৰ বনাম এইটো বৰষুণটো কত আছে ইয়াত এইটো ঘৰটো একেবাৰে হেকত বৰষুণ পাৰিবা নে তোমালোকে পাৰিবা ঠিক আছে তাৰ পিছত তোমালোক 5 নম্বৰ কি দিছে 5 নম্বৰ কৈছে তলত দিয়া কবিতাৰ স্তবক কেইটা গদ্য ৰূপত লিখা আৰু পঢ়া গৈছে তোমালোকৰ স্তবক এটা কবিতাৰ পৰা লিখছে স্তবক মানে স্তবক দিছে নহয় এটা তোমালোক উদাহৰণ দি দিছে ইয়াত এটুপা দুটুপা কৰি বৰষুণ আহে গছ লতা ঘাঁহ বনে মিছিকি হাঁহে কৈছে এই যে কথাখিনি কৈছে ইয়াৰ গদ্য ৰূপ মানে আমি লিখিত ৰূপত কেনেকৈ লিখিম এটোকে লিখিম যেতিয়া এটু দুটুপকৈ বৰষুণ পৰে তেতিয়া গছ লতা ঘাঁহ বনে মিছিকে হাঁহে অৰ্থাৎ বৰষুণৰ পানী পাই গছ লতা ঘাঁহ বনবোৰ সজীৱ হৈ উঠে এটা কৈছে ঠিক তেনেকৈ তোমালোক আৰু এটা স্তবক দুটা স্তবক দিছে এটা চোৱা ইমান পানীৰ টোপ নোৱাৰো গনিব ভাল পাওঁ ৰিমঝিম গীত হে শুনিব ইমান পানী টোপ কোন পানীকৰ পানীৰ কথা কৈছে বৰষুণৰ পানীৰ কথা কৈছিলে গতিকে এই বৰষুণৰ যি পানীৰ টোপাল হয় সেইবিলাক গনিব নোৱাৰো গনিব মানে কি হয় হিচাপ কৰিব নোৱাৰা কথা কৈছে আৰু
ভাল পাওঁ ৰিমঝিম গীতহে কিন্তু সেই বৰষুণ পানী যি শব্দ হয় এই শব্দৰ যি গীত সেইটো শুনিবলৈ ভাল পাওঁ বুলি কৈছে গতিকে আমি কি লিখিম বৰষুণৰ টোপালবোৰ ইমান বেছিকৈ আহে যে গণিব নোৱাৰো হয়নে কিন্তু বৰষুণৰ ৰিমঝিম গীতৰ শব্দ শুনি ভাল পাওঁ এখিনি গদ্যৰ ৰূপ এনেকৈ হ'ব অৰ্থাৎ বৰষুণৰ টোপালবোৰ গণিব নোৱাৰিলেও বৰষুণৰ শব্দ শুনিবলৈ ভাল পাওঁ এনে কৈছে গদ্যৰ ৰূপ লিখিবলৈ হলে আমি এনেকৈ লিখিম তাৰ পিছত আৰু এটা স্তবক দিছে তোমালোক বৰষুণ আতৰিলে বাজলে ওলাও মেলি দিও নজৰাত কাগজৰ নাও এটা বৰষুণ যদি আতৰে বাজলে মানে কি হয় বাহিৰলৈ যা ওলাই মেলি দিও নিজৰাত কাগজৰ নাও তেতিয়া নেকি এই পানী ৰৈ যায় নিজৰ বাহিৰত তেতিয়া হিবিলাক কি কাগজৰ নাও মেলি দিও কৈছে তাৰ কি লিখিম এটো আমি গদ্যৰ ৰূপত বৰষুণ দিয়া শেষ হলে বাহিৰলৈ ওলাও আৰু বৰষুণৰ পানীত কাগজৰ নাও মেলি উমলো এই কথাই কৈছে ঠিক আছে এটা 5 নম্বৰ হৈ গল এটো এটা আমি 6 নম্বৰলৈ যাম 6 নম্বৰতে তোমালোক কি দিছে ক্ৰিয়াকলাপত ইয়াতে দিছে চোৱা তোমালোকে 6 নম্বৰ দিছে কবিতাটোৰ অন্তধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা ধ্বনি মানে কি উচ্চাৰণ যেটো শব্দ হয়নে অন্ত মানে কি হয় অন্ত মানে হৈছে শেখৰ ধ্বনি মানে যেটো উচ্চাৰণ হয় ধ্বনি শব্দ হয় আৰু তাৰ মিল থকা শব্দবোৰ মিলাই লিখা অন্ত মানে শেখৰ মিলাই মিল থকা শব্দবোৰ কোন হ'ব হুকাই that কাই শেখৰ ধ্বনিটো কাই এই কাই মিল থকা কি আছে ইয়াত কাই 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 খাই মানে কাই মানে হয় ই আৰু ই হৈছে হুকাই এটো কি হ'ব খাই হ'ব আহে হে কথা হে হ'ব গনিব গনিব শুনিব নেকি বতাহে সৰি কা আহেটো হ'ব লাগিছিল হাহে আহে হাহে হ'ব গনিব শুনিব বতাহে কথাহে হ'ব অকনি গনি আৰু উলাও নাও এটা তোমালোকে দেখি আমি তোমাক দি দিছো তনসা এটা আমি লিখিছো হুকাইটো আহিব কলে হুকাই আহিব খাই তাৰ পিছত আহেটো কত যাব হাহে মানে গনিব গনিবটো কত আহিব শুনিব তাৰ পিছতে বতাহে কথাহে উকনি গনি আৰু উলাও নাও এনেকৈ তোমালোকে এয়া কৰি লবা পাৰিবা নহয় গুড তাৰ পিছতে তোমালোকৰ 7 নম্বৰ কি আছে ইয়াতে 7 নম্বৰ দিছে আতে কবিতাটিৰ মূল ভাব কোৱা আৰু লিখা গৈছে দা মূল ভাব মানে কি হয় মূল ভাব মানে কবিতাটো আমি যে কবিতাটো পঢ়িলো তাৰ এই কবিতাটো কিনো কব বিচাৰিছে মূল তাৰ কথাখিনি কি হেখিনি আমি লিখিব লাগে এটা আমি এটা লিখি লৈছো মূল ভাববিলাক কতে লিখি লৈছিলো কতে লিখা আছে ইয়াতে লিখা আছে এটো মূল ভাব কবিতাটোৰ মূল ভাব কোৱা আৰু লিখা কৈছে নহয় এটা তোমালোকে এটো লিখি লব পৰা আমি পঢ়ি গৈছো তোমালোকে ভিডিওটো ৰখাই লবা আকৌ চাবা তাতে তোমালোকে লিখি লব পৰা উত্তৰ কবিতাটিৰ জৰিয়তে কবিয়ে বাৰিষা কালৰ বৰষুণৰ মনোৰম সৌন্দৰ্যৰ বৰ্ণনা কৰিছে কৈছে খৰালি কালত বৰষুণৰ পৰিমাণ কম হয় নে পানীৰ অভাৱত গছ-গছনি নিস্তেজ আৰু শুকান হৈ পৰে কিন্তু বাৰিষা কালৰ বৰষুণৰ ফলত আমাৰ চৌপাশে হেউজিয়া ৰূপ লয় আৰু প্ৰকৃতি উজ্জীৱিত হৈ উঠে নৈ খাল বিল আদি পানীৰে ভৰি পৰে বৰষুণৰ পানীৰে বাট পথৰ লগতে ঘৰ চোতালতো পানী ভৰি পৰে তেতিয়া কণ কণ লৰা ছোৱালীবোৰে কাগজৰ নাও হাজি উমলে আনন্দ কৰে মানে মেঘাটো হল তোমালোকৰ বৰষুণ কবিতাটো ৰিমঝিম বৰষুণ আহে গৰে বৰষুণৰ কথাই কৈছে হয়নে গৰিকে বৰষুণৰ যি বাৰিষা কালৰ বৰষুণৰ যি সৌন্দৰ্য খালি যেতিয়া নেকি গছপাতবিলাক ৰ'দত শুকাই এইবিলাক কথা আৰু এইখিনি কথা ইয়াৰ আমি সুন্দৰকৈ কবিতাটোৰ কথা মূল ভাৱটো লিখি লৈছো তোমালোকে সুন্দৰকৈ লিখি লবা তাৰ পিছতে আহিলে তাৰ পিছতে কোনটো আমি মূল ভাৱ লিখিলো 7 নম্বৰ ইয়াতে লিখিলো মূল ভাৱটো মূল ভাৱ লিখা হ'ল এটা ভাষা অধ্যয়ন এতিয়া তোমালোকৰ ভাষা ব্যাকৰণৰ ওপৰত কিছুমান প্ৰশ্ন দিছে চোৱা ইয়াত তোমালোকে দিছে তলত দিয়া শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা গৈছে আমি যে আজি তোমাৰ শব্দ দিছে এইকেইটাৰ বিপৰীত শব্দ তোমালোকে ভালকে মন লৈছা বিপৰীত শব্দ মানে তাৰ উলুটাটো সমাৰ্থক হলে একে শব্দ আমি হয়তো কান্দে টু তাৰ কান্দেৰ বিপৰীত শব্দ কি হ'ব মানে এই বিপৰীত শব্দবোৰ আমাৰ কমিটেত আছে তাৰ পৰা আমি লিখিব এই কবিতাটো তোমালোকে চোৱা কান্দে আছে নহয় আমি এটা উদাহৰণ লৈ লৈছো ইয়াতে কান্দে এটো হাহে আমি হাহে শব্দ পাইছো নহয় কান্দে বিপৰীত শব্দ কি হ'ব হাহে ঠিক তেনেকৈ আমি আনবিলাক ইয়াতে সুন্দৰকৈ এটা আমি কৰি যাম এটা চোৱা কান্দে তাৰ বিপৰীত কি লিখিলো হাহে লিখিলো ডুবে মানে কি ডুবি যা ডুবে মানে কি পানীৰ তলত ডুবি যোৱাটো
ভাহে মানে কি ভাহে মানে উপঙি থকা গতিকে ডুবিৰ বিপৰীত শব্দ কি ভাহে আৰম্ভ আৰম্ভৰ বিপৰীত শব্দ কি হয় শেষ পাৰু পাৰুৰ বিপৰীত শব্দ কি হ'ব নোৱাৰো জপাই জপাইটো কি হ'ব জপাইটো আৰু তাৰ বিপৰীত হ'ব মেলে হুমাও হুমাও বিপৰীত হ'ব উলাও ঠিক আছে তাহলে তোমালোকৰ এই কেইটামান বাক্য ৰচনা কৰিব কৈছে শব্দ দিছে তোমালোক পথাৰ পথাৰ পৰা তোমালোকে যিকোনো বাক্যৰ সহজ সহজ বাক্য লিখিব পাৰা আমি কেইটামান লিখি লৈছো ৰমেনে পথাৰলৈ গৈছে তেনেকে বৰষুণ মই বৰষুণ ভাল পাওঁ তাৰপিছত পৰা ডাৱৰ ডাৱৰে আকাশখন আৱৰি আছে নিজৰা নিজৰাত কাগজৰ নাও মেলি উমলো আহা তাৰপিছত মইনাই খেলে লিখিব পাৰা তেনে তোমালোকে নাও মোৰ নাওত উঠিবলৈ ভয় লাগে বা মোৰ নাওত উঠি ভাল লাগে তোমালোকে বাক্য ৰচনা কৰিব কৈছে বাক্য হলে হৈ গ'ল যিটো তোমালোকে বাক্য এনেকে লিখি ল'ব পাৰা তাৰপিছত আনিছে তোমালোকৰ জানো আহা বুলি কিমানৰ ৰিমঝিম বৰষুণ আহে কবিতা থাকি ম ধ্বনিটো বাৰে বাৰে উচ্চাৰিত হৈছে চোৱা ৰিম ঝিম ৰিম ঝিম একৰ যিটো ধ্বনি হয় উচ্চ শব্দ হেতু বাৰে বাৰে উচ্চাৰণ হৈছে নহয় গতিকে এনেদৰে কোনো সাদৃশ্য থকা ব্যঞ্জন ধ্বনি পুনৰাবৃত্তি হলে তাক অনুপ্ৰাস অলংকাৰ বুলি কয় কৈছে কি হয় যেটা নেকি এটো ব্যঞ্জন এটো কি কক এটো হয় মটো কি হয় এটা ব্যঞ্জন বৰ্ণ হয়নে যদি স্ববৰ্ণ নহয় যদি ব্যঞ্জন বৰ্ণৰ যদি এনেকে একে ধ্বনি মানে সাদৃশ্য থকা ব্যঞ্জন ধ্বনি পুনৰ বাৰে বাৰে পুনৰাবৃত্তি হৈ থাকে তেতিয়া হলে তাক কি বুলি কোৱা হয় গৈছে অনুপ্ৰাস অলংকাৰ বুলি কয় কৈছে শৰীৰত পিন্ধা অলংকাৰে মানুহৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ নিচিনাকৈ সাহিত্যত ব্যৱহৃত এনেধৰণৰ অলংকাৰে গদ্য বা পদ্যক খোলা কৰি দিছে এতিয়া যেনেকৈ আমাৰ শৰীৰত আমি কি অলংকাৰ পিন্ধিলে আমাৰ কি শুনি কৰি ধুনিয়া কৰি দিলে কৈছে যেনেকৈ এই যে এটা ৰিম ঝিম শুনি আমি পঢ়িবলৈ ভাল পাইছো ন ৰিম ঝিম এই যে এই কবিতাটোৰ বা গদ্যটোৰ বিলাকৰ কি কয় কৈছে এইবিলাক বাক্যটো শুৱলা কৰি ধুনিয়া কৰি তোলে গতিকে তেনেকৈ অলংকাৰ ব্যৱহৃত হয় আৰু এই অলংকাৰটোৰ নাম কি কৈছে অনুপ্ৰাস অলংকাৰ বুলি কয় বুলি কৈছে বুজিছা নহয় ঠিক আছে এটা নেক্সট তোমালোকৰ আৰু দিছে চোৱাতে তেনেকৈ আমি যেটা পালো কি অনুপ্ৰাস অলংকাৰ পালো ঠিক তেনেকৈ ইয়াত দিছে তোমালোকৰ এটো পঢ়া আৰু লিখা 10 নম্বৰ পঢ়া আৰু লিখা গৈছে এটো দিছে তো ক কি বুলিছে তলত দিয়া পদ্যফাকিত বাৰে বাৰে উচ্চাৰিত হোৱা ধ্বনিটো লিখা বাৰে বাৰে কি উচ্চাৰিছে বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা বকুল বাগৰিছে ববসা বনতে বুটলি বিলাও গৈ বলা হৈছে সো ইয়াত কি ব হৈছে নহয় এটো কি হয় এটা অনুপ্ৰাস অলংকাৰ ব্যঞ্জন বৰ্ণ হয় গতিকে অনুপ্ৰাস অলংকাৰ ইয়াত বাৰে বাৰে উচ্চাৰিত ধ্বনিটো কি হয় ব হয় আমি লিখি দিছো ব তোমালোকে লিখিব পাৰা খদু আছে তেনেকৈ ইমান পানীটো নোৱাৰো গনিব ভাল পাও ৰিমঝিম গীত হে শুনিব এটা আমাৰ কবিতাটো বাদিছে ইয়াতে হেকত একো কি হয় ব ধ্বনি উচ্চাৰণ হৈছে এটো ব হ'ব তাৰপিছত আকৌ আছে শংকৰদেৱৰ পদফাকিত পুনৰাবৃত্তি হোৱা শব্দাংশ লিখা গৈছে এটা সম্পদ এটা শংকৰদেৱ এটা পদফাকি দিছে কি হেন শুনি জাম্বৱন্ত ধাইলা মহা বলৱন্ত কি হৈছে হেন শুনি জাম্বৱন্ত ধাইলা মহা বলৱন্ত এটা কি হৈছে কি বুলি কয় ধ্বনি উচ্চাৰণ হৈছে বন্ত হৈছে গতিকে অন্ত ধ্বনি উচ্চাৰণ হৈছে এনেকৈ তোমালোকে লিখিব বেলেগ তোমালোক আহিব পাই তোমালোকে এনেকৈ পঢ়ি লিখিব পাৰিবা হয়নে এটো হয় অলংকাৰ হয় অনুপ্ৰাস অলংকাৰ তাৰ পিছত দিছে তোমালোকৰ জানো আহা গৈছে যেতিয়া পথাৰ থাকে ৰদত শুকায় ইয়াত থকা পথাৰ শব্দটো বিশেষ্য পদ বিশেষ্য পদ কোনবিলাক হয় তোমালোকে জানানে যিবিলাক শব্দ এনেকি নাম বুজায় আমাৰ চাৰিওফালে থকা যিমান বস্তু আছে জীৱিত মানে যিমানবিলাক নাম বুজোৱা শব্দ কি হয় নাম বুজোৱা শব্দ মানুহৰ পাম যিকোনো নাম বুজোৱা যিবিলাক আমি একটা নাম দিও ন প্ৰত্যেকটো বস্তুৱে আমাৰ চাৰিওফালে থকা জীৱিত অজীৱিত যিকোনো আমি এটা নাম দি মাতো গতিকে প্ৰতিটো নাম বুজোৱা শব্দই কি হৈছে বিশেষ্য পদ কি হয় বিশেষ্য পদ আৰু ইয়াৰ বিশেষণ পদৰ ৰূপটো হল পথাৰ মানে কি হৈছে আমি ইয়াত থকা পথাৰ শব্দটো হৈছে বিশেষ্য পদ আৰু পথাৰ শব্দটো বিশেষণ পদ কি হয় পথৰুৱা কৈছে পথৰুৱা বিশেষণ পদ মানে কি হয় বিশেষণ পদ মানে হৈছে যিবিলাক নেকি পদে যিবিলাক শব্দই তোমাৰ ধৰি লোৱা এই যে বিশেষ্য পদটোৰ কিবা এটা গুণ নয় ব্যাখ্যা কৰে তাৰ বিষয়ে তাৰ গুণৰ বিষয়ে বা তাৰ বিষয়ে যদি বৰ্ণনা কৰে হেতু হৈছে বিশেষণ পদ বুলি কয় বুজি পাইছা নহয় আমি নেক্সট ব্যাকৰণ পঢ়িলে ভালকৈ এবাৰ আলোচনা কৰিম বা আৰু তোমালোকে এটা দিছে চোৱা তোমালোকে এই যে আমি গম পালো পথাৰটো বিশেষণ পদ পথৰুৱা হয়নে গতিকে ঠিক তেনেকৈ তোমালোকে শব্দ জানিছে যে 11 নম্বৰ দিছে তোমালোকৰ তলত দিয়া বিশেষ্য পদবোৰৰ বিশেষণ পদৰ ৰূপটো লিখা আৰু সেই শব্দৰ প্ৰয়োগেৰে বাক্য গঠন কৰি তলৰ তালিকাখন পূৰ কৰা হয় তলত তালিকাখন দিছে তোমালোকক ইয়াতে বিশেষ্য পদবিলাক দিছে নাম বুজোৱা শব্দ নহয় ঘৰ এটা নাম ঘৰ এটা আমি নাম দি লৈছো হাড় নিথৰ ভাগৰ জাবৰ
এইবিলাক মানে এইবিলাক বিশেষ পদ হয় আৰু তাৰ বিষয়ে কৈছে গতিকে এই বিশেষণ হয় যেনে ঘৰ ঘৰুৱা ঘৰুৱা বাক্য ৰচনা কৰিছে ঘৰুৱা কাম কাজবোৰ নিয়াৰিকৈ কৰিবা কৈছে হাড় বিশেষণ পদ হাৰুৱা হ'ব হাৰুৱা মাটিত খেতি ভাল হয় নিথৰ নিথৰ বিশেষণ পদ কি হ'ব নিথৰুৱা তাই বৰ নিথৰুৱা এনেকৈ লিখিব আৰু দীঘলীয়াকৈ লিখিব পাৰে মই ঠাইটো অকণ কম হোৱাৰ কাৰণে এনেকৈ লিখিলোঁ ভাগৰ ভাগৰ বিশেষণ পদ কি হ'ব ভাগৰুৱা মানুহজন বৰ ভাগৰুৱা লাগিছে জাবৰ জাবৰুৱা জবৰ নহয় এইটো যা হ'ব লাগিছিলে হা ইয়াত আকাৰডাল থাকিব তোমাৰ থাকি গ'ল আকাৰ দি ল'বা জাবৰুৱা কি হ'ব তেতিয়াহ'লে পথাৰখন জাবৰুৱা হয় জাবৰ মানে জাবৰে আৱৰি থকা জাবৰুৱা ঠিক আছে জাবৰুৱা এনেকৈ লিখিলাম এতিয়া তাৰপিছত তোমালোকৰ আৰু কি আছে ইয়াত তোমালোকৰ মেইন যিবিলাক ক্ৰিয়াকলাপ আছিলে ইমানখিনিলৈকে আছিলে তোমাৰ তাৰপিছত পঢ়িব কৈছে এইবিলাক তোমালোকে পঢ়িব পাৰিবাই তোমালোকৰ যে অসুবিধা হয় ইয়াৰ পিছত তোমালোকে কমেন্ট কৰিবা নেক্সট মই এইবিলাকৰ ওপৰত তোমালোকে যদি কোৱা যে এই শেষলৈ কৰিব তেতিয়াহ'লে মই কৈ দিম বাৰু কিন্তু ইয়াত কৰিবলগীয়া বিষয় আছে বুলি মই মানে ভবা নাই আৰু ভিডিঅ'বিলাক দীঘলো হয়গৈ বেছিকৈ কৈ থাকিলে গতিকে তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা আৰু যদি তোমালোকৰ অসুবিধা হয় মোক কমেন্ট কৰিবা তোমালোক যিকোনো অসুবিধাৰ কাৰণে তোমালোকে কমেন্ট কৰিব পাৰা আমি সেইবিলাকৰ ওপৰত নেক্সট টাইম আমি আলোচনা কৰিম ঠিক আছে আৰু ইয়ালৈকে তোমালোকে যদি ভিডিঅ'টো ভাল পাইছে তোমালোকৰ কিবা হেল্প হৈছে বুলি ভাবিছা সহায় হৈছে বুলি ভাবিছা ভিডিঅ'টো লাইক কৰিবা তোমালোকৰ বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰি দিবা ঠিক আছে আৰু তোমালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ তেতিয়াহে তোমালোকে মই যদি এনেকৈ ভিডিঅ' দিওঁ তোমালোকে তাৰ নটিফিকেশ্যন পাই যাবা আৰু লগে লগে তোমালোকে চাব পাৰিবা ঠিক আছে থেংক ইউ